হেৰাই যোৱা উজ্জ্বলতা মাত্ৰ 7 দিনৰ ভিতৰত ঘূৰাই আনিব এই নাইট ক্ৰীমটোৱে। তাৰ লগতে কলা দাগ, পিগমেণ্টেশ্যন মাত্ৰ 7 দিনৰ ভিতৰতে দূৰ কৰিব। যদি আপোনাৰ স্কিনত সৰু সৰু কলা তিলৰ সমস্যা আছে, সেই সমস্যাও দূৰ কৰিব এই ক্ৰীমটোৱে। তাৰ লগতে এটা ফেচ পেকো লৈ আহিছোঁ, যিটো আপোনালোকে গৰমৰ দিনত সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিব। আপোনালোকৰ স্কিনখন একেবাৰে বগা উজ্জ্বল হৈ থাকিব। গৰমৰ দিনত বিশেষকৈ আমাৰ স্কিনত ছানটেন হৈ যায়, যিটো দূৰ কৰিবৰ কাৰণে আপোনালোকে এই ফেচ পেকটো ব্যৱহাৰ কৰিব। মাত্ৰ প্ৰথমবাৰ ব্যৱহাৰ কৰিয়ে আপোনালোকে বহুত ধুনীয়া ৰিজাল্ট পাব। আৰু ৰাতি হোৱাৰ আগত যদি এই নাইট ক্ৰীমটো আপোনালোকে ব্যৱহাৰ কৰে, 100% আপোনালোকৰ স্কিন একেবাৰে উজ্জ্বল হৈ যাব। স্কিনৰ যদি উজ্জ্বলতা নোহোৱা হৈছে, হেৰাই গৈছে, সেই হেৰাই যোৱা উজ্জ্বলতা আপোনালোকক ঘূৰাই আনিব। ইমানেই বেছি ভাল ৰিজাল্ট দিব এই ক্ৰীমটোৱে। মই মানে কেইদিনমান ব্যৱহাৰ কৰি ইমানেই বেছি ভাল পাইছোঁ। আৰু আপোনালোকেও বহুতে কমেণ্ট কৰি আছিলে এটা ভাল নাইট ক্ৰীমৰ নাম ক'বলৈ, সেইটো কাৰণে মই আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। দেখা পাইছে মোৰ স্কিনখন কিমান বেছি ক্লিয়াৰ হৈছে, কিমান বেছি বগা উজ্জ্বল হৈছে। মই ডেইলি এই নাইট ক্ৰীমটো ব্যৱহাৰ কৰি আছোঁ। আৰু নাইট ক্ৰীমটোৰ নাম লগতে লিংক সকলোখিনি আপোনালোকে পাই যাব। মাত্ৰ এবাৰ ব্যৱহাৰ কৰি চাব আপোনালোকে ৰিজাল্ট দেখি আপোনালোকে বাৰে বাৰে এই ক্ৰীমটোকে ব্যৱহাৰ কৰিব মন যাব। আৰু এই ফেচ পেকটো আপোনালোকে সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰক। আৰু মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ হোম ৰেমেডিসমূহ আনি থাকোঁ। যদি আপোনালোকে চাই থাকিব বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়া জনাবলৈ নাপাহৰিব। তাৰ লগতে কেনেকুৱা পাইছে সেয়াও জনাব। মই আজি আপোনালোকক মোৰ নাইট স্কিন কেয়াৰ ৰুটিনটোহে দেখুৱাম। মানে ৰাতি শোৱাৰ আগত মই কেনেদৰে স্কিন কেয়াৰ কৰোঁ, কেনেদৰে যতন লওঁ। আৰু ৰাতিৰ স্কিন কেয়াৰটোহে মেইন। আপোনালোকে দিনত যিমানে যি লগাওক ইমান কাম নকৰে, কিন্তু ৰাতি বহুত ধুনীয়াকৈ আমাৰ স্কিনত কাম কৰে। সেইটো কাৰণে আপোনালোকে ৰাতি স্কিন কেয়াৰটো ভালদৰে কৰিব। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰিব, একেবাৰে শেষৰলৈকে চাব। আৰু ব্যৱহাৰ কৰি কেনেকুৱা ৰিজাল্ট পাইছে সেয়াও আহি জনাবলৈ নাপাহৰিব। প্ৰথমতে মই এতিয়া আপোনালোকক ফেচ পেকটো বনাই দেখুৱাম। তাৰ কাৰণে আমাক লাগিব দৈ। আৰু দৈটোতো সকলোৰে ঘৰত থাকেই এতিয়া গৰমৰ দিন। আৰু মই ব্যৱহাৰ কৰিছোঁ টেঙা দৈ, যিটো ঘৰতে বনোৱা হয়। আপোনালোকেও পাৰিলে টেঙা দৈয়ে ব্যৱহাৰ কৰিব, ইয়াৰ ৰিজাল্টটো বেছি ভাল হয়। এয়া মই কেইচামুচমান দৈ লৈ লৈছোঁ। মানে মই কেইদিনমানৰ কাৰণে বনাই থ'ম ফ্ৰিজতে ভৰাই, সেইটো কাৰণে অলপ সৰহকৈ লৈছোঁ। তাৰপিছত এয়া লৈছোঁ মই মুলতানী মিট্টি। আৰু আপোনালোকৰ ওচৰত যদি মুলতানী মিট্টি নাই, আপোনালোকে অৰ্ডাৰ কৰি ল'ব। মই প্ৰতিটো বস্তুৰে লিংক বাৰু দি দিম। কাৰণ গৰমৰ দিনত আমাৰ স্কিনখন বহুত বেছি অইলি হয়, আৰু সেই অইল মুলতানী মিট্টিয়ে বহুত ধুনীয়াকৈ দূৰ কৰে। তাৰপিছত লৈছোঁ এয়া এচামুচ চন্দন পাউডাৰ। আৰু মুলতানী মিট্টি, চন্দন পাউডাৰ আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আমাৰ স্কিনখন বগা উজ্জ্বল কৰে, স্কিনৰ পৰা কলা দাগ দূৰ কৰে, আমাৰ স্কিনৰ পৰা এক্সট্ৰা অইল দূৰ কৰে। আৰু এক্সট্ৰা অইল হ'লে আমাৰ স্কিনত পিম্পলছ হোৱা দেখা যায়। সেইটো কাৰণে আপোনালোকে মুলতানী মিট্টিটো ব্যৱহাৰ কৰি থাকিব সপ্তাহত এবাৰমানকৈ। আৰু এতিয়া ইয়াত মই ব্যৱহাৰ কৰিছোঁ এচামুচ মৌজোল। আপোনালোকেও মৌজোল এচামুচ দি ল'ব। যদি আপোনালোকৰ ওচৰত মৌজোল নাই, আপোনালোকে ইয়াত গ্লিচাৰিনো ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি এতিয়া ভালদৰে মই মিক্স কৰি ল'ম। আৰু এই ফেচ পেকটো আপোনালোকে বনাই থৈ দিব পাৰিব, ফ্ৰিজত থ'লেই হ'ল। এসপ্তাহমানলৈকে ব্যৱহাৰ কৰি থাকিব পাৰিব। আৰু এই ফেচ পেকটো কিন্তু আপোনালোকে সপ্তাহত দুবাৰহে ব্যৱহাৰ কৰিব। ইয়াত দেখিছে নহয়, এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ। মই টেঙা দৈ লৈছোঁ যে, সেইটো কাৰণে অলপ ভালদৰে মিক্স কৰিব লাগিব, নহ'লে দৈটো আকৌ ভালদৰে মিক্স নহয়। এয়া অলপ সময় বাৰু লাগিব মিক্স কৰোঁতে। তাৰপিছত এইখিনি মোৰ ফেচ পেক ৰেডি হৈ যাব। ইয়াত দেখিছে নহয়, ধুনীয়াকৈ একেবাৰে স্মুথ হৈছে পেষ্টটো। আপোনালোকেও এনেদৰে বনাব, তেতিয়াহে মানে স্কিনত ধুনীয়াকৈ মিলে আৰু গোটেই বস্তুখিনিও ধুনীয়াকৈ মিলি যায়। আৰু মই ব্যৱহাৰ কৰা প্ৰতিটো বস্তুৰে লিংক মই দি দিম। আৰু মই দিয়া লিংকত ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিলে ধুনীয়া এটা ডিছকাউণ্টো পাব। আৰু এই মুলতানী মিট্টি আৰু চন্দন পাউডাৰটোৰো লিংক বাৰু দি দিম মই। আৰু এয়া ফেচ পেক মোৰ ৰেডি হৈ গ'ল। এতিয়া মই প্ৰথমতে ভালদৰে মুখখন ধুই ল'ম। আৰু এই ফেচ ৱাছটোকে মই এতিয়া বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছোঁ। এইটো হৈছে ডট এণ্ড কি ভিটামিন C+C ছুপাৰ ব্ৰাইট ফেচ ৱাছ। এই ফেচ ৱাছটোৱে আপোনালোকৰ স্কিনখন বগা উজ্জ্বল কৰে, স্কিনৰ পৰা কলা দাগসমূহ লাহে লাহে দূৰ কৰে, স্কিনখন বহুত ধুনীয়াকৈ ক্লিন কৰে। আৰু ইয়াত আছে ভিটামিন C+C, যিটো আমাৰ স্কিনৰ কাৰণে কিমান বেছি ভাল সকলোৱেতো জানেই। আৰু ডট এণ্ড কিৰ বস্তুবোৰ কিন্তু ভাল আকৌ দেই। মই কিন্তু বহুত দিনৰ পৰাই ব্যৱহাৰ কৰি আহিছোঁ। ছানস্ক্ৰীম মই সেইটোৱে ব্যৱহাৰ কৰোঁ। আৰু এতিয়া মই ভালদৰে মুখখন ধুই ল'ম। আপোনালোকে সদায় ফেচ ৱাছ কৰিলে 1 মিনিট ভালদৰে মুখখন ঘঁহিব। তেতিয়াহে মানে মুখৰ ভিতৰৰ লেতেৰাখিনি ওলাই আহে। পাৰিলে 1 মিনিটমান ঘঁহাৰ পিছত অলপ সময় ৰাখি থ'ব, তেতিয়া মানে আৰু ধুনীয়াকৈ লেতেৰাসমূহ ওলাই আহে। তাৰপিছত আকৌ অকণমান ঘঁহি পেলানি মুখখন ধুই ল'ব। মানে সময় থাকিলে কৰিব পাৰে আৰু তেনেকুৱা। নাইবা আপোনালোকে অলপ বেচনো মিক্স কৰি এনেদৰে ফেচ ৱাছৰ লগত ফেচ ৱাছ কৰিবচোন, বহুত ধুনীয়াকৈ ক্লিন হৈ যায় মুখখন। এয়া মই মুখখন ভালদৰে ধুই ল'লোঁ। আৰু ফেচ ৱাছটোৰো লিংক বাৰু দি দিম। আপোনালোকক যদি লাগে আপোনালোকে তাতে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব। এইটো হৈছে ডট এণ্ড কি ভিটামিন C+C ছুপাৰ ব্ৰাইট ফেচ ৱাছ। মই আপোনালোকক ক'লোৱেই। বহুতে লিংকবোৰ বিচাৰি নাপায়। আপোনালোকক যেতিয়া মই বস্তুবোৰ দেখুৱাই থাকিম, তাৰ তলতে ওলাই থাকে চাব, তাতে ক্লিক কৰিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু এতিয়া মই ফেচ পেকটো এয়া লগাই লৈছোঁ। আৰু এই ফেচ পেকটো যে সঁচাকৈয়ে বহুত বেছি ভাল হয়, বহুত ধুনীয়াকৈ স্কিনত কাম কৰে।
স্কিনখন একেবাৰে কোমল কৰি পেলাই বগা উজ্জ্বল কৰে। কলা দাগসমূহ লাহে লাহে আপোনালোকৰ দূৰ হ'ব যদি আপোনালোকে সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰি থাকে। কাৰণ ইয়াত বহুত ভাল ভাল বস্তু ব্যৱহাৰ কৰা হৈছে। টেঙা দৈ, তাৰ লগতে আছে মুলতানী মিট্টি, চন্দন পাউডাৰ, মৌজোল। এইখিনি আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। মুলতানী মিট্টি আৰু চন্দন পাউডাৰটোতো বহুতেই ব্যৱহাৰ কৰে আৰু যিসকলে নকৰে আপোনালোকে অৰ্ডাৰ কৰি ল'ব। বহুত বেছি সঁচাকৈয়ে ভাল হয় আমাৰ স্কিনৰ কাৰণে। যিসকলৰ ওঠৰ ওচৰত কলা পৰে, চকুৰ তলত কলা পৰে, আপোনালোকে সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰি থাকিলে আপোনালোকে বহুত ধুনীয়া ৰিজাল্ট পাব। তাৰ লগতে যদি আপোনালোকৰ পিম্পলছৰ পৰা কলা দাগ হৈ গৈছে স্কিনখনত, সেয়াও আপোনালোকে দূৰ হোৱা দেখা পাব। ফেচ পেক মই বহুত দি থাকোঁ। আপোনালোকৰ যোনটো বেছি ভাল লাগে, যোনটোৰ পৰা ৰিজাল্ট আপোনালোকে বেছি ভাল পাইছে, আপোনালোকে সেইটোৱে ব্যৱহাৰ কৰি থাকিব পাৰিব। কিন্তু নাইট ক্ৰীম যিটো আজি মই আপোনালোকক দেখুৱাম, সেইটো আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব। বহুত বেছি ভাল পাব, মই ইমানেই কৈছোঁ। এক সপ্তাহৰ ভিতৰত আপোনালোকে ৰিজাল্ট পাব। আৰু এতিয়া মোৰ ফেচ পেকটো বাৰু লগোৱা হৈ গ'ল। এতিয়া মই এইখিনি আধা ঘণ্টা এনেদৰে ৰাখি থ'ম, তাৰপিছত ঠাণ্ডা পানীৰে ধুই ল'ম। আৰু আধা ঘণ্টাৰ পিছত মোৰ ফেচ পেকটো শুকাই আহিছে। মই এতিয়া আপোনালোকক অলপ দেখুৱাইছোঁ ৰিজাল্টটো। দেখা পাইছে কিমান বেছি জিলিকি উঠিছে। বহুত ধুনীয়া মানে ফেচ পেক এইটো। আপোনালোকে ব্যৱহাৰ কৰি চাব সপ্তাহত দুবাৰকৈ আৰু ৰিজাল্ট আপোনালোকে নিজে দেখি আচৰিত হ'ব। এয়া মই এতিয়া ফেচ পেকটো ভালদৰে ধুই ল'ম ঠাণ্ডা পানীৰে। আৰু ফেচ পেকটো লগোৱাৰ পিছত আপোনালোকে ঠাণ্ডা পানীৰেহে মুখখন ধুব, ফেচ ৱাছ নকৰিব। প্ৰথমতে আপোনালোকে ফেচ পেক লগোৱাৰ আগতেই ফেচ ৱাছটো কৰি ল'ব। এয়া দেখিছে ৰিজাল্ট কিমান বেছি ধুনীয়া, স্কিনখন গ্ল' কৰিছে, অলপো ড্ৰাই হোৱা নাই। আৰু এতিয়া মই ব্যৱহাৰ কৰিম নাইট ক্ৰীমটো, যিটো মই ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰি আছোঁ। আৰু আপোনালোকেও ৰাতি শোৱাৰ আগতহে ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকে বহুত ধুনীয়া ৰিজাল্ট পাব। এইটো হৈছে স্কিনাৰ অচেভিয়া স্কিন ব্ৰাইটনিং ক্ৰীম আৰু এইটো আপোনালোকে চকুৰ তলত কলা দাগ পৰা সকলেও ব্যৱহাৰ কৰিব পাৰিব। মুঠতে এই ক্ৰীমটোৱে যিকোনো ধৰণৰ কলা দাগ, পিগমেণ্টেশ্যন দূৰ কৰিব, তাৰ লগতে সৰু সৰু কলা তিলৰ সমস্যা যিসকলৰ আছে সেয়াও দূৰ কৰিব, স্কিনখন বগা উজ্জ্বল কৰিব, আনকি আপোনালোকৰ হেৰাই যোৱা উজ্জ্বলতাও ঘূৰাই আনিব। মাত্ৰ এসপ্তাহৰ ভিতৰতে আপোনালোকে ৰিজাল্ট দেখা পাব। বহুত ধুনীয়া হ'ব আপোনালোকৰ স্কিনখন। এয়া এতিয়া মই ভালদৰে লগাই লৈছোঁ। আৰু আপোনালোকে লিংকটো এতিয়া মই ক্ৰীমটো যে দেখাইছিলোঁ তাৰ তলতে ওলাই থাকিব, তাতে ক্লিক কৰি দিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে কিন্তু ব্যৱহাৰ কৰাৰ পিছত ৰিজাল্টটো কি পাইছে সেয়া জনাবলৈ নাপাহৰিব। মই এটা শ্বৰ্ট ভিডিঅ'ত বাৰু এই ক্ৰীমটোৰ বিষয়ে দিছিলোঁ, তাতে এজনে কমেণ্ট কৰিছে বহুত ধুনীয়া ৰিজাল্ট পাইছোঁ বুলি। আপোনালোকে যদি গৈ চাব বিচাৰে তেন্তে চাব পাৰে, কমেণ্টটো বহুত ধুনীয়া, তেওঁ ৰিজাল্ট পাইছে হেনো ক্ৰীমটো ব্যৱহাৰ কৰি। বিশেষকৈ মানে এই ক্ৰীমটো স্কিন ব্ৰাইটনিঙৰ কাৰণেই বনোৱা হৈছে, স্কিনখন মানে বগা উজ্জ্বল কৰাৰ কাৰণে বনোৱা হৈছে। সেইটো কাৰণে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। যদি স্কিনৰ উজ্জ্বলতাটো বিচাৰে তেন্তে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু এতিয়া মই ভালদৰে লগাই ল'লোঁ আৰু যিখিনি বাচি গ'ল সেইখিনি মই অকণমান ডিঙিটো লগাই ল'লোঁ, কাৰণ ডিঙি আৰু মুখৰ কালাৰ বেলেগ বেলেগ হ'লেও ভাল নালাগে। আৰু এতিয়া মই ৰেডি হৈ গ'লোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুত বেছি ভাল পাব। আৰু আজি দিয়া টিপছসমূহ কেনেকুৱা পাইছে সেয়া জনাবলৈ নাপাহৰিব। ব্যৱহাৰ কৰি কেনেকুৱা পাইছে সেয়াও জনাব। আৰু এনেধৰণৰ স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ, হোম ৰেমেডিসমূহ আনি থাকোঁ। তাৰ লগতে বিভিন্ন ধৰণৰ স্কিন কেয়াৰ প্ৰডাক্টসমূহৰ বিষয়েও মই ভিডিঅ' আনি থাকোঁ। যদি আপোনালোকে চাই থাকিব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ দিয়ক, বাই।